নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো আকাশলংঘী মূল্য বৃদ্ধি বৰ্তমান ৰাজ্যত পেট্ৰলৰ মূল্য 90 ঘৰ চুচু হৈছেগৈ প্ৰায় 90 হৈছেগৈ কোনো স্থানত আৰু এই আকাশলংঘী মূল্য বৃদ্ধি আৰু যি ধৰণৰ মূল্য বৃদ্ধিয়ে হাৰাশাস্তি কৰিছে সৰ্বসাধাৰণক তাৰ মাজতে কাইলৈ কেন্দ্ৰীয় বাজেট বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে দাখিল কৰিব সংসদত এই বাজেটে অসমক কি দিব আৰু নিৰ্বাচনৰ প্ৰাকখনত এই আকাশলংঘী মূল্য বৃদ্ধি যি জনতা য'ত কৰোনা লকডাউনৰ ফলত সম্পূৰ্ণৰূপে অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিছে আৰু আকাশলংঘী মূল্য বৃদ্ধিয়ে জনতাক হাহাকাৰ জনতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তেনে এই পৰিস্থিতিৰ মাজতে নিৰ্বাচন আহি আছে নিৰ্বাচনৰ কথাও আমি পাতিম আৰু আজি এই বিশেষ অনুষ্ঠানত আমি আপোনালোকৰ লগত কথা পাতিব বিচাৰিছো যে আকাশলংঘী মূল্য বৃদ্ধিৰ পৰা অসমৰ ৰাইজ কেনেকৈ তেওঁলোকে পৰিত্ৰাণ পাব পাৰে আমাৰ লগত উপস্থিত আছে বিজেপিৰ মুখপাত্ৰ ঋতুপৰণ শৰ্মাক স্বাগতম জনাইছো কংগ্ৰেছৰ মিডিয়া পেনেলিষ্ট আছে নেত্ৰৰঞ্জন চৌধুৰী আপোনাক স্বাগতম জনাইছো আৰু অধ্যাপক সঞ্জীৱ গোস্বামী আমাৰ লগত আছে সঞ্জীৱ গোস্বামীক মই স্বাগতম জনাইছো এই মুহূৰ্তত মই প্ৰথমে প্ৰতিক্ৰিয়া ল'ব বিচাৰিছো ঋতুপৰণ শৰ্মা নিৰ্বাচন আহি আছে আপোনালোকে দাবী কৰি আছে বিভিন্ন ধৰণৰ উন্নয়নৰ কথা কৈ আছে কিন্তু মূল্য বৃদ্ধি চৰম সীমা পাইছেগৈ আৰু 90 টকা হৈছেগৈ পেট্ৰলৰ মূল্য কি ক'ব প্ৰথমে মই ষ্টুডিঅ'ত উপস্থিত থকা আটাইকেইজনলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছো আৰু বহুত দিনৰ মূৰত সঞ্জীৱ দাক দেখা পাইছো সঞ্জীৱ দা নমস্কাৰ ভালে আছে আৰু যিটো প্ৰশ্ন আপুনি কৰিছে অহা কাইলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে আগন্তুক বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰিব আৰু ইতিমধ্যে আপুনি বাজেটৰ প্ৰাক মুহূৰ্তত আজি আলোচনা চক্ৰ আপুনি মূল্য বৃদ্ধিৰ কথাটো আপুনি উল্লেখ কৰিছে আৰু ময়ো অকপটে স্বীকাৰ কৰিম যে হয় এইখন চৰকাৰৰ অৰ্থাৎ অসমৰ চৰকাৰৰ এই অন্তিম কেইটা মাহৰ আগমুহূৰ্তত যদি মূল্য বৃদ্ধি বৰ্তমান যিটো অৱস্থাত আছে তাতকৈ যদি কিছু কমকৈ থাকিল হয় সাধাৰণ ৰাইজেও সকাহ পালে হয় আৰু নিশ্চিতভাৱে চৰকাৰৰ বাবেও এইটো এটা বৰ ইতিবাচক দিশ হ'ল হয় কিন্তু এটা কথা নিশ্চয় আমি সকলোৱে একমত হ'ম আৰু অসমবাসী সকলোৱে হয়তো মোৰ এই কথাৰ লগত একমত হ'ব যে আমি এই কথাটো পাহৰিলে নহ'ব যে যোৱা প্ৰায় 8-9টা মাহ আমি এটা গভীৰ সংকটৰ মাজেৰে পাৰ কৰিছো গোটেই বিশ্বৰ বেপাৰ বাণিজ্য অৰ্থনীতি যদি বিপৰ্যয় বুলি ক'লেও ভুলকে কোৱা বা বঢ়াই কোৱা নহ'ব বিশ্বৰ আগশাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ ইংলেণ্ড ফ্ৰান্স জাৰ্মানী ইত্যাদি প্ৰায়বোৰ দেশৰে অৱস্থা যথেষ্ট শোচনীয় সেই দৃষ্টিত এটা কথা স্বীকাৰ কৰিব লাগিব যে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যি ধৰণেৰে সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে আজি এই সংকটপূৰ্ণ অৱস্থাটো কিন্তু হয় মূল্য বৃদ্ধি মই নোহোৱা বুলি নকওঁ কিন্তু তৎসত্ত্বেও যিটো এটা বিপৰ্যয় হ'ব বুলি বহুতে ধাৰণা কৰিছিল সেই বিপৰ্যয়ৰ পৰা কিন্তু আমি দেশখনক বচাবলৈ সক্ষম হৈছো আৰু তাৰে প্ৰভাৱত হয় কিছু কাৰিকৰী কিছু অসুবিধা হৈছে মই ঋতুপৰণ শৰ্মাৰ সৈতে পুনৰ সংযুক্ত হ'ম মই কিন্তু ঋতুপৰণ শৰ্মাই যি অপেনিং ৰিমাৰ্ক দিলে তাৰ প্ৰতিক্ৰিয়া মই নেত্ৰৰঞ্জন চৌধুৰী বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছে যে হৈছে কিন্তু এই গোটেই ঘটনাখিনি কিন্তু কোভিড বা তাৰ কেৱল ভাৰতত নহয় সমগ্ৰ বিশ্বত হৈছে প্ৰথম কথা হ'ল বিজেপি আৰু তেওঁলোকৰ প্ৰতিনিধিসকলে তেওঁলোকৰ নিজৰ ব্যৰ্থতা ঢাকিবলৈ বিভিন্ন ধৰণৰ কোভিড হওক বা আন ধৰণৰ আশ্ৰয় ল'বই কিন্তু সেই কথাটো ৰাইজেও জানে তেওঁলোকে কৈছিল যে কংগ্ৰেছে 60 বছৰ ৰাজত্ব কৰিলে মুঝে সিৰ্ফ 60 মহিনে দে দো ৰাইজে আজি তেখেতৰ 6 বছৰ হ'লগৈ যদি আপোনালোকে এটা মই আমাৰ বক্তব্য নকওঁ মই এটা ৰিচাৰ্চ ৰিপৰ্টৰে আপোনাক কথা কওঁ ব্ৰুকলিনছে এটা ৰিচাৰ্চ ৰিপৰ্ট কৰিলে ইউজিং ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আৰু ৱৰ্ল্ড বেংকৰ ডাটাৰ দ্বাৰাই এইটো বুজা গৈছে যে ভাৰতে অতি শীঘ্ৰে এটা মানে দুবিয়াছ ডিষ্টিংশ্যন হ'ব যে আমাৰ ভাৰতত আটাইতকৈ অধিক দুখীয়া মানুহ হ'ব আৰু এইটো নাইজেৰিয়াকো ক্ৰছ কৰি যাব গতিকে এইটো হৈছে বিজেপি শাসনকালৰ উপলব্ধি এই 7 বছৰ যি হৈ গ'ল মোদীৰ শাসনকালৰ এইটো হৈছে উপলব্ধি তেওঁলোকে বহু আগতে কৈ আছিল 1 ট্ৰিলিয়ন আজিকালিতো ট্ৰিলিয়নৰ কথা ক'বলৈ বাদ দিলে গতিকে তেওঁলোকে এইটো সম্পূৰ্ণ অজুহাত দেখুৱাইছে তেওঁলোকৰ ভাৰতৰ ইকনমি এটা ভয়ংকৰ অৱস্থাত পৰিণত হৈছে
তেওঁলোকে কোনো ধৰণে এইটো চলাব পৰা নাই, কণ্ট্ৰল কৰিব পৰা নাই। এটা সাংঘাতিক আৰ্থিক মন্দাৰ অৱস্থা হৈছে। আপুনি অকল মূল্যবৃদ্ধিৰ কথাই কৈছে, ঠিক আছে, কিন্তু অকল মূল্যবৃদ্ধি নহয়, তালৈ আৰু কিছুমান বস্তু জড়িত হৈ পৰিছে, যেনে ধৰক আমাৰ নিবনুৱা সমস্যা হওক বা আমাৰ অভাৰঅল ইনভেষ্টমেণ্টৰ ফালৰ পৰা চাওক, সকলো ধৰণৰ আৰ্থিক মানদণ্ডৰ পৰাই যদি চাই দেশ আজি এটা গভীৰ আৰ্থিক পৰিস্থিতিত সন্মুখীন হৈছে। আৰু ইয়াৰ কাৰণে দায়িত্ব ল'বই লাগিব, যিহেতুকে চৰকাৰ মোদী ডাঙৰীয়াৰ আছে, তেওঁলোকৰ ব্যৰ্থতা তেওঁলোকে ল'বই লাগিব। এইটো কৰোণা বা আন কোনো অজুহাত দেখুৱালে নহ'ব। হয়, মই সঞ্জীৱ গোস্বামী আপোনাৰ অপেনিং ৰিমাৰ্ক এটা লৈ ল'ব বিচাৰিছোঁ। মই দুয়োজন উপৰোক্ত বক্তাৰ লগত একমত নহয়। এইকাৰণে নহয় যে ক'ভিডৰ পিছত যিবিলাক ডাটা ওলাইছে সেই ডাটাবিলাকে কয় যে ভাৰতৰ ইকনমিৰ GDP গ্ৰ'থ বাঢ়িছে। আৰু আজি 5-7 দিন আগতে IMF-এ যিটো ডাটা ৰিলিজ কৰিছে, তেওঁলোকে তাতে প্ৰজেক্ট কৰিছে যে 2021-22ত যদি এইটো স্পীডত যায় তেতিয়াহ'লে ইণ্ডিয়াৰ GDP গ্ৰ'থ 11%-ৰ ওপৰত যাব আৰু ৱৰ্ল্ডৰ ভিতৰত হায়েষ্ট হ'ব, চাইনা থাকিব 8% মানত। গতিকে সেইটো হৈছে ফাৰ্ষ্ট। ছেকেণ্ড হৈছে এই মূল্যবৃদ্ধিৰ কথাটো আপুনি যদি আজি 3-4-5 মাহ আগতে কৰিলে হয় প্ৰগ্ৰামটো, তেতিয়াহ'লে মানে সময় সাপেক্ষ হ'ল হয়। কাৰণ তেতিয়া আলুৰ দামো 90 টকা আছিল, পিঁয়াজৰ দামো 100 টকা আছিল। এতিয়া পিঁয়াজৰ দাম 25 টকা, আলুৰ দাম 20 টকা, বেঙেনাৰ দাম 20 টকা, বিলাহীৰ দাম 30 টকা কিলো। গতিকে দামবিলাক চব কমি গৈছে। মই কৈ আছো, ইয়াৰে মানে প্ৰাইচ ৰাইজৰ 3টা এছপেক্ট আছে। এটা হৈছে ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যনৰ প্ৰাইচ ৰাইজ, সেইবিলাক প্ৰাইচ ৰাইজ হোৱা নাই, গাড়ীৰ দাম বাঢ়া নাই, ফ্ৰিজৰো দাম বাঢ়া নাই, এচিৰো দাম বাঢ়া নাই। এইটো ইকনমিক্সৰ বেছিক কথা যে ডিমাণ্ডৰ হিচাপে আপোনাৰ দামটো বাঢ়িব লাগিছিলে, কাৰণ দামটো বাঢ়া নাই, নাম্বাৰ 1। নাম্বাৰ 2 হৈছে আপোনাৰ যিবিলাক ছিজনেল ভেজিটেবলছ সেইবিলাকৰ দাম ছিজনত বাঢ়িছিলে আজি অলপ দিন আগতে, এতিয়া কমি গ'ল। আৰু 3 নম্বৰটো হৈছে যে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স, যিটো কনজিউমাৰে পে' কৰে। হোলচেল প্ৰাইচ ইণ্ডেক্সত মই নাযাওঁৱেই, কিন্তু কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰো যিটো ডিচেম্বৰৰ ডাটা ৰিলিজ হৈছে আৰু নৱেম্বৰৰ ডাটা যিটো ৰিলিজ হৈছে, নৱেম্বৰত আছিলে 6.5 নহয় মই কৈছোঁ নৱেম্বৰত আছিলে 6.5 আৰু ডিচেম্বৰত হৈছে 4.59। ডাটাটো মোৰ এই ফোনটোতে মোৰ আগতে আছে, মই দেখুৱাই দিব পাৰোঁ যদি কোনোবাই চায়। এতিয়া কথাটো হৈছে কি যে মূল্য বৃদ্ধি হৈছিলে ক'ভিডৰ কাৰণে, কিন্তু সেই বস্তুটো এতিয়া আত্মনিৰ্ভৰ ভাৰতে হওক যেনেকৈ নহওক লাগিলে সেইটো অভাৰকাম কৰিছে, এটা সঠিক পথত গৈছে। আৰু IMF-এ নিজেই স্বীকাৰ কৰিছে যে এইটো স্পীডত যদি ইণ্ডিয়া যায় তেতিয়াহ'লে 21-22ত ইণ্ডিয়াৰ গ্ৰ'থ ৱৰ্ল্ডৰ ভিতৰতে হায়েষ্ট হ'ব 11.8%, খুব সম্ভৱ, মানে মোৰ দেন 11.5 বা 11.8%। গতিকে মোৰ অপেনিং ৰিমাৰ্কছ এইটোৱেই যে এইটো পেট্ৰলৰ দাম যদিও এতিয়া আপুনি 90 টকা দেখুৱাইছে, এই 90 টকাটো আজি হোৱা নাই, 90 টকাটো বা 80 টকা 85 টকা আজি বহুত দিনৰ পৰা এইটো চলি আছে। এইটো এতিয়া নতুনকৈ হোৱা নাই যে আগতে 40 টকা আছিলে হঠাতে 90 টকা হ'ল। আজিলৈকে ৰাজ্যত কিন্তু পেট্ৰলৰ মূল্য 90 টকা কেতিয়াও হোৱা নাই। 90 টকা হ'ব পাৰে, কিন্তু 90 টকা আজিলৈকে চোৱাগৈ নহ'ব পাৰে। কিন্তু 5 বছৰ আগতেও পেট্ৰলৰ দাম 30-40 টকা নাছিলে। গতিকে সেই 70, 75, 80, 85 এনেকুৱা ৰেঞ্জতে চলি আছে। গতিকে এইটো এটা মানে অলপমান ছিজনেলৰ হেৰি। আৰু ক'ভিডৰ মাজতে আমি জানো যে আছাম গভৰ্ণমেণ্টৰ ফাইনেন্সিয়েল ক্ৰাইচিছৰ কাৰণে আছাম গভৰ্ণমেণ্টে চাওক, কথাটো হ'ল বিভিন্ন অৰ্থশাস্ত্ৰীয়ে কৈ গৈছে কেনেকুৱা ধৰণৰ। মই আপোনাক আৰু এটা এক্সাম্পল দিওঁ, আপোনালোকৰ অৰ্থশাস্ত্ৰীৰ কথা কওঁ। ইণ্ডিয়াৰ চিফ ইকনমিক এডভাইজাৰ আছিল ডক্টৰ অৰবিন্দ সুব্ৰমণিয়াম। তেখেতে কৈ গৈছে যে 2004 পৰা 2010লৈ ইট ৱাজ দ্য গল্ডেন ইয়াৰ্ছ অফ ইণ্ডিয়ান ইকনমি। এইবোৰ কথাটো আপোনালোকে নুই কৰিব নোৱাৰে। আপোনালোকে চাওক, ইণ্ডিয়াৰ 10.08% GDP কেতিয়া হৈছিল? তেতিয়া হৈছিল 2006 পৰা 2007, যেতিয়া UPA গভৰ্ণমেণ্ট আছিল। গতিকে কথাটো হ'ল কি, আপোনালোকে ব্যৰ্থতা কাৰণে থকাৰ কাৰণে আপোনালোকে GDPৰ আপোনালোকে ডেফিনেশ্যন চেঞ্জ কৰিব, বিভিন্ন ধৰণৰ চেঞ্জিং দ্য গ'ল পোষ্ট, নিজৰ ব্যৰ্থতা ঢকাৰ কাৰণে সেইটো নহ'ব নহয়। আজি চাওক, সৰ্বসাধাৰণ ৰাইজে নিজেই বুজিছে ইকনমিক্সত আমি কোনো ধৰণৰ জটিলতালৈ নাযাওঁ। আপোনালোকে যেতিয়া বজাৰত মোনাখন লৈ যায় বা পেট্ৰল ডিপুত তেল ভৰাবলৈ যায়, আপোনালোকে নিজেই গম পাইছে যে মূল্য বৃদ্ধিৰ মাৰ কেনেকৈ পৰিছে, কিয় পৰিছে। এইটো সৰ্বসাধাৰণ ৰাইজে বুজা নাই চৌধুৰী চাহাব, যে মোনাখন লৈ যেতিয়া 4 মাহ আগতে মই গৈছিলোঁ, মই নিজে বজাৰ কৰোঁ ঘৰৰ, তেতিয়া পিঁয়াজৰ দাম 100 টকা আছিল, আলুৰ দাম, আলু আৰু পিঁয়াজ খোৱা বন্ধ কৰি দিছিলোঁ।
মই এই 5 মিনিট আগতে মিছেছক আকৌ কনফাৰ্ম কৰি সুধিলোঁ যে আলুৰ দাম কিমান, তেখেতে মোক ক'লে যে 20 টকা, পিঁয়াজৰ দাম কিমান বোলে 25 টকা, বেঙেনাৰ দাম কিমান বোলে 20 টকা, বিলাহীৰ দাম কিমান 30 টকা, কিলোৰ কৈ আছোঁ। গতিকে দামটো যে দামটো বাঢ়ি যাব। এতিয়া যেতিয়া 90 টকা 100 টকা পেট্ৰলৰ দাম হ'ব, তাৰপিছত সেইখিনি 20 টকাটো গৈ পেলাই 50 টকা হ'ব, ভেজিটেবল 50 টকা হ'ব। পেট্ৰলৰ মূল্যৰ ওপৰতে ডিপেণ্ড কৰে সকলো। বাছৰ ভাড়া বাঢ়িব, সকলো বাঢ়িব। এইটো আপুনি ক'ব নোৱাৰে না। ভেজিটেবল হয় 20 টকা হৈছে, পেট্ৰলৰ মূল্য 90 টকা 100 টকা হৈছে। ভেজিটেবল হয় খাৰুপেটীয়াত নাও পাৰ হৈ আহে। গতিকে ইয়াতে কোনো পেট্ৰল ডিজেলৰ দাম লৈ তাতে কোনো কথা নাই, সেইটো লৈ কোনো এফেক্ট নকৰে। নাই 90 টকা 100 টকালৈ কেনেকৈ হ'ব? আপুনি কেনেকৈ মানে চলিব? ইয়াত কেনেকৈ জানিব? আপুনি ইয়াৰ পৰা যদি গুৱাহাটীৰ পৰা যদি কোনোবা এজন মানুহ যাব লগা হয়, পেট্ৰলৰ মূল্য এইটোতো সকলোৱে জানে যে পেট্ৰলৰ মূল্য বঢ়াৰ লগে লগে সমাজৰ সকলো ক্ষেত্ৰত। এতিয়া চাওক, এতিয়া কথা হ'ল কি, এইটো সুস্থভাৱে আপোনালোকে যিকোনো এটা হওক নিজৰ ব্যৰ্থতাবোৰ মানি লওক, আৰু এইটো কি ধৰণে আগবাঢ়িব পাৰি বা কি ধৰণে ষ্টেপ ল'ব পাৰি এজন খুব পজিটিভ আপোনালোকে চিন্তা কৰক। সেইটোত আপোনালোকে নিজৰ দুখটো ঢাকিবলৈ ডিফেণ্ড কিছুমান মই ঋতুবৰণ শৰ্মা ওচৰলৈ গৈছোঁ। ঋতুবৰণ শৰ্মা, মোৰ আপোনাৰ প্ৰশ্নটো এইটো হ'ল যে এয়াতো মূল্য আপোনালোকে বৃদ্ধি কৰিলে, আপোনালোকে কৈ থাকে যে অসমত বিগত 4.5 বছৰ আপোনালোকৰ কাৰ্যকালত যথেষ্ট উন্নতি হৈছে, কি হৈছে কি নাই হোৱা 6 মাহৰ পাছত বাৰু অসমৰ ৰাইজে তাৰ আৰু 6 মাহো নালাগে, 3-4 মাহৰ ভিতৰত অসমৰ ৰাইজে তাৰ জনাদেশ দি দিব যে প্ৰকৃততে আপোনালোকে উন্নতি কৰিলে নে নাই কৰা। কিন্তু এতিয়া প্ৰশ্নটো এইটো হ'ল যে কাইলৈ নিৰ্মলা সীতাৰমণে যিখন বাজেট দিব, সেই বাজেটৰ পৰা অসমৰ ৰাইজে কিবা আশা কৰিব পাৰে নে নোৱাৰে? কাৰণ কভিডক লৈ পেলাই 6 মাহ সম্পূৰ্ণৰূপে অধিকাংশ মানুহৰ ব্যৱসায় বাণিজ্য শেষ হৈ গ'ল, বন্ধ হৈ থাকিব লগা হ'ল। যি ব্যৱসায় বাণিজ্য কৰি আছিল, যি চাকৰি বাকৰি কৰি আছিলে, বহুতে চাকৰি হেৰুৱাব লগা হ'ল। আৰু তেওঁলোক ইতিমধ্যে এই গোটেই এই কভিডৰ কাৰণে তেওঁলোকে এই গোটেই বিষয় এই বস্তুবোৰ হেৰুৱাই তেওঁলোক ইতিমধ্যে এটা তেওঁলোকৰ এটা সংকটৰ অৱস্থাত আছে। তাৰ মাজত এনেধৰণে যদি মূল্য বৃদ্ধি হৈ থাকে, তো এই ঘটনাই ক'ৰবাত নহয় ক'ৰবাত অসমৰ ৰাইজক আৰু জুৰুলা কৰিব। কাইলৈ কিবা আশা কৰিব পাৰে নে নোৱাৰে যে মূল্য বৃদ্ধি কমিব বা নতুন কিবা ষ্টেপ লোৱা হ'ব? এইবিলাক কিবা আছেনে নাই ঋতুবৰণ শৰ্মা? নিশ্চিতভাৱে দীক্ষিত শৰ্মা ডাঙৰীয়া, এইখন চৰকাৰৰ কেৱল এই বাজেটেই নহয়, আপুনি যদি এইখন চৰকাৰে দায়িত্ব লোৱাৰ পিছৰ প্ৰত্যেকটো বাজেট যদি আপুনি সূক্ষ্মভাৱে বিশ্লেষণ কৰে, তেনেহ'লে দেখিব এই বাজেটৰ এনে কিছুমান পদক্ষেপ ক্ষণস্থায়ী আৰু দীৰ্ঘস্থায়ী, মানে লং টাৰ্ম এনে কিছুমান সিদ্ধান্ত, আৰু সেই সিদ্ধান্তবিলাক সেই সময়ত সময় উপযোগীভাৱে লোৱাৰ বাবেহে আজি এই সংক্ৰমণৰ সংকটৰ সময়তো আমি আজি বিশ্বৰ অন্যান্য বহু দেশতকৈ বহু ভাল অৱস্থাত আছো। সময় উপযোগী কি সিদ্ধান্ত ল'লে? আৰু কি সিদ্ধান্ত পেট্ৰলৰ মূল্য 90 টকা ওচৰ হ'লগৈ বা পাৰ হ'ল? যে আপোনালোকে আজি মূল্য বৃদ্ধিৰ বিষয়টো লৈ আলোচনা কৰিছে, ভাল কথা, কিন্তু পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে, হয়, বহু ক্ষেত্ৰত আমি জানো পেট্ৰলৰ মূল্য বৃদ্ধিত চৰকাৰৰ বহু নিয়ন্ত্ৰণত নাথাকে। তৎসত্ত্বেও কিন্তু চৰকাৰে পেট্ৰলৰ মূল্য বৃদ্ধিৰ দ্বাৰা বা পেট্ৰলৰ ডিজেলৰ মূল্য বৃদ্ধিৰ দ্বাৰা আনুষংগিক অন্যান্য যিবিলাক বস্তুৰ দাম বৃদ্ধি হ'ব পাৰে, সেইবিলাক বস্তু যাতে নিয়ন্ত্ৰণত থাকে, একেবাৰে সাধাৰণ খাতি খোৱা মানুহসকলৰ যাতে অসুবিধা নহওক, সেইকাৰণে আজি এটা সময়ত হৈছিল মূল্য বৃদ্ধি বা হোৱাটো এটা বাধ্য আছিল আমাৰ সেই সময়ত। কিন্তু আজি সঞ্জীৱ গোস্বামী ডাঙৰীয়াই কোৱাৰ নিচিনাকে এতিয়াও 20 টকাত আলু, 25 টকাত পিঁয়াজ, অৰ্থাৎ দৈনন্দিন ব্যৱহৃত সামগ্ৰীসমূহ এতিয়াও আমি নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছো। এইটো আজি নৱেম্বৰ ডিচেম্বৰ এইখিনি সময়ত আলু উৎপাদন হয়, সেইকাৰণে আপোনালোকে ভাল পাই আছে। কিন্তু 90 টকা হোৱাৰ পিছত এইটো আলুৰ কিলো 50-60 টকা হ'বলৈ বেছি সময় নালাগে। কিন্তু ঋতুবৰণ শৰ্মা, নহয়, এতিয়া চাওক, আপোনালোকে এতিয়া কেৱল আলু পিঁয়াজতে লাগি আছে। আজি এইখন চৰকাৰ প্ৰথমতে আহোঁতে আমাক দোষাৰোপ কৰিছিল চৰকাৰখনে যে এইখন চৰকাৰ এখন ধনিক শ্ৰেণীৰ চৰকাৰ, ই কেৱল আদানী আম্বানী সকলৰ সৈতে কাম কৰে। কিন্তু আমাৰ চৰকাৰৰ প্ৰত্যেকটো আঁচনিবিলাকৰ যদি সূক্ষ্মভাৱে বিশ্লেষণ কৰে, তেতিয়া দেখিব যে ঠিক আছে, আদানী আম্বানীৰ সৈতে আপোনালোকে মিত্ৰতা কৰি থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু সৰ্বসাধাৰণ মানুহৰ ঘৰত কি লাগিব? আলু লাগিব, পিঁয়াজ লাগিব, চাউল লাগিব, দাইল লাগিব, চৰকাৰে অন্তত এইখিনি বস্তু এইটো লাগিব। আপুনি কৈছে যে আলু পিঁয়াজৰ লগত লাগি থাকিব নালাগে, তেতিয়াহ'লে কিহৰ লগত লাগি থাকিব? এই কথা মই নিশ্চিতভাৱে ক'ব পাৰো, আৰু ইয়াৰে প্ৰতিফলন কাইলৈ হ'ব লগা বাজেটত নিশ্চিতভাৱে পৰিব। নেত্ৰৰঞ্জন চৌধুৰী, আপুনি একমত নেকি? আমি আশ্বস্ত হ'ব পাৰিম। নহয়, তেখেতক আপুনি যিটো প্ৰশ্ন সুধিলে, ইনফেক্ট আমি উত্তৰ নাপালোঁ। আপুনি সুধিলে যে যিখন বাজেট হ'বগৈ কেন্দ্ৰীয় বাজেটত অসমে কি পাব বা সেই বিষয়ে আমি কি আশা কৰিব পাৰোঁ, এই বিষয়ে অসমৰ প্ৰত্যেকজন জনসাধাৰণে জানিব বিচাৰিব। কিয়নো আপোনালোকে প্ৰতিবাৰে বিভিন্ন ধৰণৰ আশ্বাস দিয়ে, কিন্তু কোনো ধৰণৰ আমি তাত এক্সিকিউশ্যন হোৱা দেখা নাপাওঁ। গতিকে এইটো এটা স্বাভাৱিক প্ৰশ্ন। আপোনালোকে মানি নল'লে সকলোৱে জানে যে GDP গৈ আজি কি হ'ল, আপোনালোকে এমপ্লয়মেণ্টৰ ৰেট চাওক, সকলো দিশৰ পৰাই মানদণ্ডৰ পৰাই সকলো ফালৰ পৰাই আপোনালোকে ফেইল হৈছে। কিন্তু যিয়ে নহওক, মূল প্ৰশ্নটোলৈ আহোঁ। শৰ্মা ডাঙৰীয়াই যিটো সুধিছে যে আপোনালোকৰ পৰা ৰাইজে, বিশেষকৈ আমাৰ অসমে আমি কি আশা কৰিব পাৰোঁ। যদি চাওঁ, আপোনালোকে বাজেটৰে কথা কওঁ, 2015-16 বাজেটত
অৰুণ জেটলী ডাঙৰীয়াই তেতিয়া কৈছিল যে তেখেতে 95 কোটি টকা এলট কৰিছিল দুয়োটা কাগজ কল পুনৰুদ্ধাৰৰ কাৰণে সেই টকা আজিলৈ আবণ্টন কিয় দিয়া নহ'ল তেতিয়াতো কোনো কৰোনাৰ কথা নাই আজি কিমান 4-5 বছৰ হৈ গ'ল আপোনালোকৰ বাজেটৰে কথা ক'লোঁ 2015-16 পৰা 95 ক্ৰ'ৰ্ছ সেইটো আপোনালোকে কওক 2016 চনৰ 24 অক্টোবৰত গাডকাৰী ডাঙৰীয়াই তেতিয়া কৈছিল যে ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰণৰ কাৰণে 1 লাখ ক্ৰ'ৰ টকা দিয়া হ'ব ব্ৰহ্মপুত্ৰৰ দুয়োফালে এক্সপ্ৰেছ হাইৱে কৰা হ'ব ক'ত গ'ল সেয়া টকা আপোনালোকে কওক আমাক অসমক আজিও আপোনালোকে স্পেচিয়েল ষ্টেটাছ ছিট দিয়া হোৱা নাই কিয় দিয়া হোৱা নাই সেই বিষয়ে আপোনালোকে কওক এনেকুৱা ধৰণৰ পজিটিভ কিবা ৰেছপন্স আমি পাৰোঁ নেকি সেইটোৱে সকলো আমি বা সকলো অসমৰ ৰাইজে জানিব বিচাৰিছে যে যিটো এটা অষ্টলক্ষ্মী বুলি কয় ঈশান কোণ বুলি কয় অসমক তেওঁক অভিহিত কৰিলে কিন্তু বাস্তৱত বা বাজেটত সেইটো পৰিলক্ষিত হোৱা নাই আজি আমি বা অসমবাসীয়ে সেই কথাই জানিব বিচাৰিছোঁ যে অসমৰ প্ৰতি সদিচ্ছা কিমানখিনি আছে কংগ্ৰেছৰ প্ৰতিনিধিজনে উত্তৰ দিব লাগিব মোক কিছু সময় দিব আনইণ্টাৰাপ্টেড কাৰণ মই অলপ দূৰত আছো গতিকে মোৰ আৰু আপোনালোকৰ সময়টো অলপ ব্যৱধান তাৰতেম নহয় মোক অকণমান কপলে দিব আপুনি হয় কওক ঋতুপৰ্ণ শৰ্মা আপুনি মোৰ সন্মানীয় কংগ্ৰেছৰ প্ৰতিনিধিজনে আমাক আক্ৰমণ কৰিছে আৰু প্ৰশ্ন কৰিছে যে আগন্তুক বাজেটত কি থাকিব আগন্তুক বাজেটত কি থাকিব সেইটো মই আগতীয়াকৈ ক'ব নোৱাৰিলো মই ধাৰণা কৰিব পাৰো যেহেতু মই চৰকাৰৰ অংশ বা দলৰ এগৰাকী সদস্য আৰু সেই সূত্ৰে মই এটা নিশ্চিতভাৱে ক'ব পাৰো যে যিখন চৰকাৰে মই এটা উদাহৰণ দিছো দেই আমাৰ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ আৰু এই লকডাউনৰ সমস্ত সময়ছোৱাত আমাৰ জিডিপি তললৈ গ'ল আমাৰ হয় ঋতুপৰ্ণ শৰ্মাৰ সৈতে আমি পুনৰ সংযুক্ত হ'ম কিছু কাৰিকৰী অসুবিধা হৈ আছে তেওঁ আচলতে বেংগলোৰত আছে আৰু বেংগলোৰৰ পৰা তেওঁ আমাৰ সৈতে সংযুক্ত হৈছে আমি পুনৰ তেওঁৰ সৈতে আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম কিন্তু মই এই মুহূৰ্তত সঞ্জীৱ গোস্বামীৰ ওচৰলৈ আহিছোঁ সঞ্জীৱ গোস্বামী এই মুহূৰ্তত আপুনি যিখিনি কথা কৈ আছে ঠিক আছে ইকনমিক্সৰ ফালৰ পৰা বাৰু ঠিক থাকিব সকলো ঠিক থাকিব ইকনমিক্সৰ থিয়ৰী বিভিন্ন ধৰণৰ থাকে বিভিন্ন ধৰণৰ থিয়ৰী আপুনি কৈ থাকিব কিন্তু আল্টিমেটলি ভুগিব কোন লাগিব সৰ্বসাধাৰণটো ভুগিব আৰু মই নিশ্চিতভাৱে ক'ব পাৰো যে হয় ঋতুপৰ্ণ শৰ্মা মই পুনৰ আপোনাৰ ওচৰলৈ আহিম আপুনি কিছু সময় মই আপোনাক সুযোগ দিম আপোনাক সময় দিয়া হ'ব মই সঞ্জীৱ গোস্বামীৰ ওচৰলৈ আহিছোঁ আমাৰ এতিয়া কথাটো হৈছে কি যে কমন মানুহে সৰ্বসাধাৰণ ৰাইজে কি পাব নাপাব এতিয়া আপুনি যিকেইটা মানে খাদ্য সামগ্ৰীৰ কথা ক'লে ধৰক চাউল গতিকে দুখীয়া মানুহক চাউল দিয়া 1 টকা চাউল 3 টকা চাউল বিনা পইচাত চাউল এইবিলাক কিবা কিবি স্কিম চলি আছে গোটেই স্কিমবিলাকৰ নাম মই নাজানো কিন্তু এইবিলাক মই বাতৰি কাগজত পাইছোঁ যে এইবিলাক স্কিম দি আছে চাউল দি আছে বাকী ভেজিটেবলছৰ দামৰ কথা মই ক'লোৱে কিন্তু তাতোকৈ ডাঙৰ কথা হৈছে যে অহা বাজেটত আপুনি সুধিছে কি পাব গতিকে অহা বাজেটত মই ভাবোঁ যে 3টা বস্তুত কনচেনট্ৰেশ্যন হ'ব নৰ্থ ইষ্টৰ কাৰণে এতিয়া আপুনি এটা কথা জানিব লাগিব যে কংগ্ৰেছৰ যিটো ইকনমিক মডেল সেই মডেলটো কিন্তু বিজেপিয়ে ফ'ল' নকৰে কংগ্ৰেছৰ মডেলটো আছিলে ছাবচিডি ড্ৰিভেন টপ ডাউন মডেল ওপৰৰ পৰা ছাবচিডি দি পেলাই চলায় এইটো হৈছে আত্মনিৰ্ভৰ ভাৰতৰ এটা যিটো তলৰ পৰা মানুহটোক সবলীকৰণ কৰা এতিয়া এই ক্ষেত্ৰত তিনিটা এৰিয়াত ফ'কাছ হ'ব মোৰ মতে প্ৰথমটো হৈছে যে আত্মনিৰ্ভৰ ভাৰতত MSME বা স্মল এণ্ড মিডিয়াম ছেক্টৰত যথেষ্ট জোৰ দিয়া হ'ব কাৰণ অসমত লাৰ্জ ইণ্ডাষ্ট্ৰী স্কোপ খুব কম ইয়াত ৰ মেটেৰিয়েল নাই স্কিল মেন পাৱাৰ নাই গতিকে এইবিলাক বহুত অসুবিধা মোৰ মতে এইটো MSMEত বিৰাট স্কোপ ষ্ট্ৰেছ দিব আৰু CD ৰেচিঅ' যিটো ক্ৰেডিট ডিপজিট ৰেচিঅ' বুলি কয় বেংকৰ লোন দিয়া সেইটো অসমত খুব কম হৈ আছে 33-35% সেইটো বঢ়াব চেষ্টা কৰিব 2 নম্বৰটো হৈছে যে ইনফ্ৰাষ্ট্ৰাকচাৰত হেভি ইনভেষ্টমেণ্ট কৰিব ৰেলৱে হওক ৰোডছ হওক এইবিলাকত আপোনাৰ মেডিকেলত হওক আমি মেডিকেলত দেখিছোঁ এতিয়া জিলাই মেডিকেল কলেজ খুলিব ধৰিছে গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰত হেল্থত হওক এডুকেশ্যনত নেশ্যনেল নিউ এডুকেশ্যন পলিচিত যিটো কৰিব সেইবিলাকত হেভি ইনভেষ্টমেণ্ট কৰিব নৰ্থ ইষ্টত আৰু 3 নম্বৰটো কৰিব কি যে অৰ্গেনিক ফাৰ্মিঙক জুনৰ 2020 চনত প্ৰধানমন্ত্ৰীয়ে নিজে কৈছে যে নৰ্থ ইষ্টটো আমি এটা ৱৰ্ল্ডৰ গ্লোবেল অৰ্গেনিক হাব বনাবলৈ গৈ আছোঁ আৰু সেই হিচাপত আমি কাম কৰিছোঁ কিন্তু এইটো অৰ্গেনিক হাবটো আজি ক'লে কালি হৈ নাযায় গতিকে এইটো এটা 3-4 বছৰৰ পৰিকল্পনা কাৰণ মাটিটো চেঞ্জ কৰিব লাগিব কৃষি হেৰিবিলাক চেঞ্জ কৰিব লাগিব গতিকে সেই 3টা এৰিয়াত হেভি ফ'কাছ হ'ব গতিকে মই ভাবোঁ যে ফাইনেলি নৰ্থ ইষ্টৰ বহুত লাভ হ'ব হয় মই ঋতুপৰ্ণ শৰ্মাৰ ওচৰলৈ গৈছোঁ ঋতুপৰ্ণ শৰ্মা আপুনি কৈ থাকোঁতে কিছু কাৰিকৰী বিজুতি হৈছিল মই এতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ
ঋতুপৰণ শৰ্মাৰ সৈতে কিছু কাৰিকৰী বিজুতি হৈছে, কিন্তু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন বিচাৰিম। চাওক, যদি আমি মইতো ভাবিছিলোঁ বিজেপি এটা প্ৰশ্ন খালি আনচাৰ দি লওঁ যে এই নৰ্থ ইষ্টৰ আপোনাৰ যিটো কানেক্টিভিটি নে কিবা এটা আপুনি কৈছিলে, এই হেৰিৰ কোনটো আছিলে আপোনাৰ, মই একজেক্টলি পাহৰিলোঁ, কিন্তু আপুনি দুটা প্ৰশ্ন সুধিছিলে যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত নৰ্থ ইষ্টৰ কানেক্টিভিটিত আপোনাৰ মিজোৰাম হৈ পেলাই বাৰ্মা হৈ চিটুৱে পৰ্ট আৰু এফালে ত্ৰিপুৰা হৈ পেলাই চিটাগং পৰ্ট, এই দুইটা পৰ্টৰ কাৰণে নৰ্থ ইষ্ট কানেক্টিভিটিত হেভি কাম চলি আছে। ৰেলৱেত মই থাকোঁতে মই নিজে দেখিছোঁ সেই ৰেল লাইন বনাই আছে, পৰ্টবিলাক বনাই আছে, যাতে নৰ্থ ইষ্টটো এফালে বাংলাদেশ ঋতুপৰণ শৰ্মাৰ পৰা প্ৰতিক্ৰিয়াটো লৈ লওক, কাৰণ আধাতে ৰৈ যাব লগা আছে। ঋতুপৰণ শৰ্মা, যদি আপুনি শুনি আছে আপোনাৰ কথাখিনি আপুনি ক'ব পাৰে। মই শুনিছোঁ, কিন্তু মাজে মাজে নেটৱৰ্কৰ সমস্যাৰ বাবে কাট খাই গৈছে। মই মাজৰ এচুৱা ভালকে শুনা পোৱা নাই, কিন্তু গোস্বামী ডাঙৰীয়াৰ কথাখিনি মই শুনিছোঁ আৰু মোৰ বক্তব্য মই দিব লগা বক্তব্যৰ লগত তেখেতৰ প্ৰায় কথাখিনি মিল আছে। যে মোক সুধিছিল যে কাইলৈ বাজেটত কেনেকুৱা এখন বাজেট আহিব পাৰে। নিশ্চিতভাৱে কৃষি খণ্ডক উজ্জীৱিত কৰাৰ বাজেট থাকিব। আমি জানো যে 2013-14 চনত সেই সময়ৰ চৰকাৰে কেৱল 21,900 কোটি টকাৰ কৃষি খণ্ডৰ বাজেট নিৰ্ধাৰণ কৰিছিল, আৰু আমাৰ চৰকাৰ অহাৰ পিছত একেবাৰে শেষৰ বাজেটটোত প্ৰায় 1,34,399 কোটি টকা। গতিকে আত্মনিৰ্ভৰশীল ভাৰত হ'বলৈ হ'লে কৃষি খণ্ডৰ আমাৰ উন্নয়নৰ অৱশ্যম্ভাৱী। গতিকে এই ক্ষেত্ৰত এক বৃহৎ কেৱল পুঁজি নিৰ্ধাৰণ কৰাই নহয়, আৰু এনে বহু ঘোষণা, এনে বহু আঁচনি হয়তো আহিব যিবিলাকৰ দ্বাৰা আমাৰ সাধাৰণ কৃষক ৰাইজ যথেষ্ট উপকৃত হ'ব। এগ্ৰিকালচাৰৰ কথাটো ক'লো মই, হেল্থত নিশ্চিতভাৱে গোস্বামী ডাঙৰীয়াই কৈছে। আৰু এটা আমাৰ যিটো হাউচিং ছেক্টৰ, যিটো আৱাস গৃহৰ কথা আমি কওঁ, সেই আৱাস গৃহসমূহ নিৰ্মাণৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট লক্ষ্য ধৰি দিয়া হৈছিল 2022-ৰ ভিতৰত, যাতে মানে ভাৰতবৰ্ষৰ কাৰো মানে মূৰৰ ওপৰত যাতে ছাদ বা মানে টিংপাত যাতে নাথাকে। গতিকে আমি ঘৰৰ কথা যিটো উল্লেখ কৰিছিলোঁ সেইটোত আমি বহুখিনি কৰিছোঁ আৰু বহুখিনি কৰিবলৈ বাকী আছে। গতিকে এই ক্ষেত্ৰত আমি যথেষ্ট উল্লেখযোগ্য ঘোষণা হয়তো নিশ্চিতভাৱে বাজেটত পাম। আৰু লকডাউনৰ কাৰণে যিবোৰ ছেক্টৰ বিপৰ্যয়ৰ সন্মুখীন হৈছিল সেইবিলাকক সকাহ দিবৰ কাৰণে নিশ্চিতভাৱে আমি বহু এনেধৰণৰ কিন্তু ঋতুপৰণ শৰ্মা, আপুনি নেভাবেনে এটা কথা, মোৰ আপোনালৈ প্ৰশ্নটো এইটো যে আপুনি নেভাবেনে, ঠিক আছে লকডাউন হৈছিল, কৰোণাৰ যি ভয়াৱহতা আছিল সেইটো আমি সকলোৱে দেখিছোঁ, সকলোৱে তাৰ বাবে যি কৰণীয় আছে ব্যক্তিগতভাৱে সকলোৱে কৰিছে। এইটো মই কোনো এখন চৰকাৰ বুলি নকওঁ, বা ব্যক্তিগতভাৱে সকলোৱে কৰিছে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত আপোনালোকে এটা সুযোগেই পাই গৈছে যে আপোনালোকৰ যিখিনি ব্যৰ্থতা আছে সেই ব্যৰ্থতাখিনি কথা যেতিয়া আপোনালোকক সোধা যায়, আপোনালোকে ব্যৰ্থতাৰ কাৰণে সকলো কৰোণাক জগৰীয়া কৰি দিয়ে। কৰোণা বিশ্ব মহামাৰী হৈছিল, তাৰ বাবে সকলো ইয়াৰ প্ৰভাৱিত হৈছে, এইটো কোনো ক'বলগীয়া নাই, লাগিলে যিনেই নহওক। কিন্তু যেতিয়া আপোনালোকক কোৱা যায় যে পেট্ৰলৰ মূল্য 90 টকা হয়, তেতিয়া কিন্তু আপোনালোকৰ ইয়াত যদি আপুনি চাই থাকে আপোনালোকৰ নেতাসকলে সেইবিলাকৰ কথা নকয়। কিন্তু আপোনালোকে কথা ক'ব যে 65%, 35% সাম্প্ৰদায়িক মন্তব্য এইবিলাকলৈ গুচি যায়। আৰু আপোনালোকে এটা সুযোগ পাই গৈছে যে চাওক এইটো কৰোণাৰ কাৰণে হৈ আছে, কৰোণা নোহোৱাহেঁতেনতো আমি আৰু কাম কৰি দিব পাৰিলোহেঁতেন, সেইটোতো ক'বলৈ খুব ভাল। কিন্তু আপোনালোকে এটা সুযোগ পাই গ'ল, কৰোণা, লকডাউন, তাৰ কাৰণে এই ধৰণৰ দীক্ষিত ডাঙৰীয়া, আমি সকলো কথাৰ কাৰণে কৰোণাক জগৰীয়া কৰা নাই বা কৰিব বিচৰা নাই। দীক্ষিত ডাঙৰীয়া, হয়, আমি সকলো কথাৰ কাৰণে কৰোণাক জগৰীয়া কৰা নাই বা জগৰীয়া কৰিব বিচৰা নাই, কিন্তু সেইটো ফেক্ট, সেইটো বাস্তৱ। এই কথাটো আমি মানি ল'ব লাগিব। আজি কৰোণা নথকা হলে, কৰোণা নোহোৱা হলে আজিতকে বহু ভাল অৱস্থাত আমি থাকিলো। এই কথাটো ক'বলৈ আমি কৰোণাৰ কথাটো টানি আনো। আপুনি ক'ব পাৰিলেহেঁতেন যে কৰোণা নাথাকেহেঁতেন আজি পেট্ৰল 40 টকা বা 50 টকাত থাকিলেহেঁতেন, আপুনি সেইটো ক'ব পাৰিবনে বাৰু? আপুনি পাৰিবনে বাৰু? এটা কথা খালি মানে শৰ্মা ডাঙৰীয়াৰ তেখেতে এড কৰিব মই কওঁ যে কৰোণা থাকক নাথাকক, ভাৰত স্বাধীনৰ পৰা আজিলৈকে মন্ত্ৰী মহোদয়ে ডিক্লেয়াৰ কৰিছে যে ষ্টেডিয়ামত 5 তাৰিখে 35,000 মানুহ টিচাৰক একেলগে এপইণ্টমেণ্ট দিব। কেতিয়াবা দিছিল নে? যদি ইকনমি ইমানেই বেয়া, এই মানুহবিলাকক দৰমহা দিব ক'ৰ পৰা? বিজেপি চৰকাৰখনৰ দিনত যে কোনো ধৰণৰ সলনি হোৱা নাই মানসিকতা, এই কাৰণে যেতিয়া কা আন্দোলন হৈ আছিলে তেতিয়া সৰ্বানন্দ
সোণোৱাল চৰকাৰখনে কেবিনেট মিটিং পাতি অসমীয়া ভাষা সমগ্ৰ ৰাজ্যতে বলবৎ কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছিলে যেতিয়া সম্পূৰ্ণৰূপে কা আন্দোলনত যেতিয়া বিজেপি চৰকাৰ বিধ্বস্ত হৈ গৈছিল তেতিয়া ডেমেজ কণ্ট্ৰল কৰিছে সেইকাৰণে সুধি আছো যে আপোনালোকে ক'লে যে পৰিৱৰ্তন আনিব পৰিৱৰ্তনটো অহা নাই আপোনালোকৰ শব্দ ভাষা একে আছে যি কংগ্ৰেছৰ দিনত হৈ আছিলে কংগ্ৰেছৰ তেনেকুৱা ধৰণৰ শব্দই কৈছিলে আপোনালোকে সেয়াই কৈ থাকে ঠিক আছে এতিয়া বাৰু কৰোনা আহিছে কৰোনা বিশ্ব মহামাৰীৰ যি প্ৰভাৱ আছে সেই প্ৰভাৱত প্ৰত্যেকজন বিশ্ববাসীয়ে ইয়াত হৈছে এইটোত কোনো সন্দেহ নাই কিন্তু আপোনালোকৰ কাৰণে সুযোগ হৈ গ'ল এইটো এটা সুযোগ যে কিহৰ কাৰণে যে চাওক মোৰ ঘৰত অমুক সমস্যা হ'ল মোৰ ঘৰত তমুক সমস্যা হ'ল স্কুলত কিয় নাহিলি মোৰ ঘৰত বোলে আজি আহোঁতে এক্সিডেণ্ট হ'ল আমাৰ মামাৰ পুতেকৰ কোনবাৰ কিবা হ'ল সেনেকুৱা ধৰণৰ উত্তৰ কিছুমান দি পেলাই এনেকুৱা আপোনালোকে কৰি আছে এজন ষ্টুডেণ্টক সোধা হ'ল যে কিয় তই স্কুললৈ নাহিলি এনেকুৱা ধৰণৰ ঘটনা উত্তৰ দিছে তাৰমানে চালে বেৰে এটা কৈ পেলাই মূল বিষয়ৰ পৰা আঁতৰি যোৱাটো আপোনালোকৰ উদ্দেশ্য একেখিনি কথা বাৰে বাৰে কৈ থাকিলে আপোনালোকে বেয়া পায় একেখিনি কথাকে আমিও ক'বলৈ বাধ্য য'ত 3 লাখ মানুহক মাটি পট্টা দিলো সেইটো যেন পৰিৱৰ্তন নহয় য'ত এটা সময়ত দৈনিক কাজিৰঙাত গড় হত্যা হৈছিল সম্পূৰ্ণৰূপে প্ৰায় গড় হত্যা ৰোধ কৰিছো সেইটো যেন পৰিৱৰ্তন নহয় সেইখিনি কোনে সেইখিনি কোনবা আপোনালোকক প্ৰশ্ন কৰিছে সেইখিনি কোনবা আপোনালোকক প্ৰশ্ন কৰিছে ঋতুপৰণ শৰ্মা আপোনালোকে 3 লাখ মানুহক ভূমি পট্টা দিছে এইটো আপোনালোকক বেয়া বুলি কোনবা কৈছে ভালেইটো কৈছে আপোনালোকে যিখিনি কৰিছে সেইখিনিতো কোনো প্ৰশ্ন উত্থাপন কৰা নাই কিন্তু যিটো হোৱা নাই সেইটোৰ প্ৰশ্ন উঠিলে আপোনালোকে কিয় বেয়া আপোনালোকৰ ইকনমিৰ কথা সুধিলে আপোনালোকে চালিবাৰী কোনোবা কথা কেলে কয় বাৰু যদি পইণ্ট আপোনালোকে কথা কওক যিবিলাক কথা সোধা গৈছে আপোনালোকে উন্নয়নমূলক কাম কি কৰিছে কওক সম্পূৰ্ণৰূপে আমি সেইটো কৰিব পৰা নাই কিন্তু যথেষ্টখিনি পৰিৱৰ্তন হৈছে আৰু আমাৰ হয় মই পুনৰ যাম ঋতুপৰণ শৰ্মা ওচৰলৈ মই নেত্ৰ ৰঞ্জন চৌধুৰী প্ৰথম কথা ইয়াতে যি দেখা গৈছে যে একচুৱেলি আমাৰ যি পেনেলত দুজনকৈ বিজেপিৰ প্ৰতিনিধি আছে আৰু যিটো ভাল কথা নহয় যিয়ে নহওক প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে থাকিব পাৰে এইটো আমি কিন্তু ভালেই পাইছোঁ এইটো এটা ভাল কথা বুদ্ধিজীৱী বা যিয়ে নহওক এইবোৰ আছে কিন্তু কথা হ'ল চাওক ডাঙৰীয়া আমি তথ্যৰ পৰা আমি লুকাব নোৱাৰোঁ তথ্যৰ পৰা আমি পলায়ন কৰিব নোৱাৰোঁ আৰু য'ত আমাৰ বিফলতা হৈছে সেই বিফলতাবোৰ আমি বেছি দিন ঢাকি ৰাখিব নোৱাৰোঁ সেই কথাটো মহোদয় আপুনি মানিবই লাগিব চাওক মই থুলমূলকৈ কথা কৈছোঁ মই মানুহৰ জ্ঞাতাৰ্থে এটা সাধাৰণ এক্সাম্পলেদি কথাটো কৈছোঁ এনেকুৱা ধৰণৰ বৰ্তমান অসমৰ আমাৰ পৰিস্থিতি হৈ আছে যে ধৰক এজন মানুহে 20,000 টকাকৈ দৰমহা পায় কিবা কাৰণত ধৰক তেখেতক মালিকে পইচাটো দিয়া নাই বা দিছে 500 কেতিয়াবা দিছে 1000 এনেকুৱা তেওঁতো ঘৰ চলিব লাগিব তেওঁ কি কৰিব তেওঁ নিজৰ কিছুমান ৰেছপনচিবিলিটি আছে তেওঁ ক্ৰেডিট কাৰ্ড ইউজ কৰিবলৈ লৈছে ক্ৰেডিট কাৰ্ডেৰে মানুহৰ বিয়াই চিয়াই গৈ গিফ্ট দিছে হিতাধিকাৰীক বস্তু দিছে ইত্যাদি মানুহে ভাল পাইছে হয় কিন্তু তেখেতৰ ঋণৰ বোজা বাঢ়ি গৈ আছে ডাঙৰীয়া কিন্তু ঘৰ চলাব লাগিব ক্ৰেডিট কাৰ্ড চলি আছে একজেক্টলি অসমৰো সেনেকুৱাই হৈছে আপোনালোকে যদি চাই আপোনালোকে কৈ থাকে কংগ্ৰেছৰ কুশাসন ইত্যাদি 15 বছৰ কংগ্ৰেছৰ শাসনকালত অসমৰ ধাৰৰ বোজা আছিল 35,000 কোটি টকা আৰু আমাৰ পৰিৱৰ্তনশীল চৰকাৰৰ 4টা বছৰ আজি 5টাই হয় ইমান সময়তে হৈছে কিমান জানে 43,000 crores ধাৰৰ বোজা এইটো ইকনমিক্সৰ কোনো ধৰণৰ জটিলতাত নাযাওঁ মই চিম্পল এটা তথ্যৰে আপোনালোকক বুজাই দিছোঁ যে এই ক্ৰেডিট কাৰ্ড ইউজ কৰি যে ডেপ ট্ৰেপত গৈছে আজি আপোনালোকে জানে প্ৰত্যেকজন শিশুৱে অসমত জন্মগ্ৰহণ কৰাৰ লগে লগে তেওঁলোকৰ মূৰৰ ওপৰত 35,690 টকা ধাৰৰ বোজা আছে এয়া হৈছে এই চৰকাৰখনৰ উপলব্ধি কিন্তু এওঁলোকে এই কথা বুজি নাপায় এওঁলোকে ঋণ লৈ আছে এওঁলোকে অসমক ঋণগ্ৰস্ত কৰি গৈ আছে আৰু এইটো মানুহক উন্নয়ন হোৱা বুলি আভুৱা ভৰাই আছে এওঁলোকৰ যেতিয়া মূল্য বৃদ্ধি কংগ্ৰেছৰ সময়ত হৈছিল এওঁলোকে পিঁয়াজৰ মালালৈ ঘূৰি ফুৰিছিল বিভিন্ন ধৰণৰ সেই কৰিছিল কিন্তু এতিয়া সেইবোৰ নেতাক আমি দেখা নাপাওঁ জিডিপি মানে কি এতিয়া গেছ ডাল বা ডিজেল কওক আৰু পেট্ৰল এইবিলাক সকলোৱে দেখি আছে আপোনালোকে পেট্ৰল ভৰাব গ'লে কি হয় আপোনালোকে আৰু এটা চাওক ইকনমিক্সৰ আৰু এটা বস্তু চাওক যদি পকেটত পইচা নাথাকে পাৰ্চেজিং পাৱাৰ তেনেহ'লে মানুহে বস্তু কেনেকৈ কিনিব কথা হ'ল পাৰ্চেজিং পাৱাৰ কাৰণে আপোনাৰ পইচা লাগিব পইচা কাৰণে আপোনাৰ চাকৰি লাগিব নিবনুৱা কি হ'ল আপোনাক কৈছিল বছৰে 2 কোটিকৈ আমি চাকৰিৰ সংস্থাপন দিম ক'ত গ'ল গতিকে এই গোটেই বস্তুবোৰ ইটোৰ লগত সিটো ওতঃপ্ৰোতভাৱে জড়িত আৰু চাবলৈ গ'লে আপোনালোকৰ বেয়া নাপাব কোৱা কাৰণে আপোনালোকৰ যিটো ৰাতি 8 বজাৰ পৰা এই 12 বজাৰ ভিতৰত যিবিলাক আপোনালোকৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কথা কৈছোঁ 8 বজাৰ পৰা 12 বজাৰ ভিতৰত যিবিলাক ডিচিশ্যন লৈছিল হঠকাৰী ডিচিশ্যন লৈছিল এই হঠকাৰী ডিচিশ্যনবোৰে ভাৰতৰ অৰ্থনীতিৰ কঁকাল ভাঙি পেলাইছে আপোনালোকে ঠিক আছে মোৰ এটা আপোনালৈ প্ৰশ্ন হ'ল যে যিখিনি আপুনি অভিযোগ উত্থাপন কৰিলে এই অভিযোগখিনিৰ যিখিনি ভেটি আছে সেই ভেটিটোতো আপোনালোকে গঢ়ি থৈ গৈছিলে
তো আপুনি আজি তাৰিখত কোন ক্ষেত্ৰত আপোনালোকে বিজেপি বেয়া বুলি কয় ভেটিটোতো আপোনালোকে কৰি থৈ গৈছে ভেটি কথাটো তথ্য নাই আপোনাক মই তথ্য ভেটিটো আপোনালোকে কৰিছিল 15 বছৰ ৩৫,০০০ কোটি টকা যদি ধাৰৰ বোজা আছিল বা 15 বছৰত আছিল সেইটোতো ভেটিটো আপোনালোকে কৰি থৈ গৈছিল আচ্ছা সেইটো এটা কথা এই ভেটিটো থাকাৰ পাছত তেতিয়া হ'বই এইটো এই আপুনি কি যুক্তিত কৈ থাকে কেনেকৈ সমালোচনা কৰে মই যে আপোনালোকক এক্সাম্পল দিলো যে এওঁলোকৰ মালিকৰ দৰমহা দিয়া নাই আপুনি কথাটো বুজক এওঁলোকৰ কেন্দ্ৰৰ পৰা যিবিলাক আবণ্টন আহে বিভিন্ন ধৰণৰ কৰ্তন কৰা হৈছে আপোনালোকে চাওক স্পেচিয়েল ষ্টেটাছ 1969 পৰা দিয়া হৈছিল 90:10 ৰেচিঅ'ত পাইছিল সেইটো কৰ্তন কৰা হৈছে না আপুনি হেতু কৰ্তন কৰা হৈছে সবে জানে স্পেচিয়েল ষ্টেটাছ গতিকে এইবিলাক যেতিয়া আপুনি ৰিসোৰ্স ইন্ডাষ্ট্ৰিয়েল প্ৰমোশনাল পলিসি কৰ্তন কৰা হৈছে কিন্তু আপুনি আজি ইয়াত এটোহে ক'ব লাগিব যে কোৱা উচিত যে নৰ্থ ইষ্টাৰ্ণ প্ৰমোশন ইন্ডাষ্ট্ৰিয়েল প্ৰমোশনাল পলিসি থাকাৰ কাৰণে অসমৰ এইগিটা সুবিধা হৈছিল আজি নাথাকাৰ কাৰণে এইগিটা অসুবিধা হৈছে আপোনালোকে আৰু আপুনি সালেবেৰে কথা মই তথ্য ভিত্তিক কথা কৈছো গুৱাহাটীৰ পাত নহয় কাৰণ আয়োজিত অৰ্থনীতিৰ এই অৱস্থা হৈছে তাৰ ভিত্তিত কংগ্ৰেছে কৰিছে এওঁলোকে তো আচ্ছা দিনৰ কথা কৈছিল আপোনালোকে 227 মই কৈ আছো 227 টু দি পইণ্ট আপোনাক কথা কৈছো আপুনি 227 ৰিপৰ্ট যিটো ডিপাৰ্টমেণ্ট ৰিলেটেড পাৰ্লিমেণ্টাৰী ষ্টেণ্ডিং কমিটিৰ ওলাইছে তেওঁলোকে কৈছে যে অসমক 2019 পৰা 20ত নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট স্কিমত যিমান টকা দিয়া হৈছিল আপোনাৰ পাৰ কেপিটা পলে 33 পইচা এটা আমাক 50 15 কোটি 15 মই এটা আপুনি ফ্যাক্টস দি থাকক মোৰ কথাটো হল মোৰ প্ৰশ্নটো এটো হল যে যিকিটো নৰ্থ ইষ্ট আমাৰ প্ৰশ্ন নহয় ডাঙৰীয়া মই ক'ব বিচাৰিছো বা যিটো স্পেশাল টেক্স আপোনালোকৰ চৰকাৰ দিনত থাকাৰ কাৰণে এইগিটা সুবিধা হল আপুনি কি কওক আমাৰ চৰকাৰৰ জীৱ সম্পদ বনালে এওঁলোকে সম্পদবোৰ বিক্ৰী কৰিলে তাৰ বাহিৰে একো নাই আৰু এটা কথা ডাঙৰীয়া কৈ থৈ দিও চৰকাৰ নহয় চৰকাৰ এওঁলোকৰ আশ্বাস এওঁলোকে দিছিল আমি এতিয়া বিৰোধী নহয় আপোনাক প্ৰশ্নৰ উত্তৰ দিম এই জুনৰ পৰা আপুনি কওক যে এটা থাকাৰ কাৰণে কি হৈছে এনে আপুনি অভিযোগ দিব কাৰণ কংগ্ৰেছৰ আজিৰ তাৰিখত এটো অভিযোগ দিয়াৰ এই কাৰণে যুক্তি নাই কাৰণ এই যদি এই গোটেই অৱস্থাখিনি আজি এনেকুৱা হৈছে বা আজি যদি অৰ্থনীতি এটো গৈছে বা এনেকুৱা ধৰণৰ বেয়া অৱস্থালে ক'বাত যাব লগা হৈছে ইয়াৰ ভেটিটো কিন্তু কংগ্ৰেছৰ হ'ব লাগে 1 ট্ৰিলিয়ন ইকোনমি কৰিম বুলি কৈ গৈছিল 1 ট্ৰিলিয়ন ইকোনমি কৰিম আচ্ছা দিন আহিব আশ্বাসটো আপোনালোকৰে আছিল আৰু শুনক আমি এতিয়া বিৰোধী দলত আছো আমি চৰকাৰ হিচাপে আমি প্ৰশ্ন সোধা অধিকাৰ আছে আৰু আপোনালোকে বিভিন্ন আশ্বাস দিছিল আমি আৰু ৰাইজে এইবিলাক উত্তৰ বিচাৰিছো আপোনালোকে উত্তৰ আপোনালোকে দিয়ক সরকার আপোনালোকৰ কেন্দ্ৰত সরকার আপোনালোকৰ ৰাজ্য সরকার ঋতুপৰণ শৰ্মা যদি আছে মই তেওঁৰ ওচৰলৈ যাব বিচাৰিছো যদি তেওঁ সংযুক্ত হৈ আছে আমাৰ লগত শুনা পাইছে ঋতুপৰণ শৰ্মা আপুনি মই শুনা পাইছো দীক্ষিত শৰ্মা কক মাজে মাজে কাট খাই গৈছে মই শুনি আছো হয় এই যিখিনি অভিযোগ আপোনালোকৰ ওপৰত উত্থাপন কৰিলে তেওঁ বিশেষকৈ ক'লে যে নৰ্থ ইষ্টাৰ্ণ ইণ্ডাষ্ট্ৰিয়েল প্ৰমোশনাল পলিচিয়ে হওক বা স্পেচিয়েল ষ্টেটাছ এইটো 1969 পৰা আছিল আপোনালোকে অটৰাই দিলে 2 কোটি আপোনালোকে এমপ্লয়মেন্ট জেনেৰেট কৰিম বুলি আপোনালোকে কৈছিল কিন্তু আজি তাৰিখত আপোনালোকে এইখিনি কৰিব পৰা নাই এইটো অভিযোগ উত্থাপন হৈছে আপোনালোকৰ যি ঋণৰ বুজা তেওঁলোকৰ 15 বছৰৰ কাৰ্যকালত 35000 আছিল হেতু এটা 43000 হৈ গ'ল কিটো ফিগাৰ ক'লে আপুনি কিমান এজনৰ 43000 ক্ৰোৰ 43000 ক্ৰোৰ ৰুপিজৰ বুজা আছে আৰু এজন আজি জন্ম হোৱা এজন শিশুৰ মূৰত কিমান ধাৰ আছে এক্স্যাক্টলি 35000 690 something 35000 টকা এজন শিশু যি আজি তাৰিখত জন্ম হৈছে তাৰ ওপৰত বুজা আছে অসমত এইখিনি অভিযোগ আপোনালোকৰ বিৰুদ্ধে ঋতুপৰণ শৰ্মা ঠিক আছে আমি ঋতুপৰণ শৰ্মাৰ ওচৰলৈ যাম মই সঞ্জীৱ গোস্বামীৰ ওচৰলৈ আহিছো এই গোটেই বিষয়টোত আপুনি মই চৌধুৰী সাহেবৰ এটোৱে কম যে এজন ইণ্ডিভিজুৱেলে বেংকৰ পৰা এজন ব্যক্তিয়ে বেংকৰ পৰা লোন লওঁতে যেনেকৈ বেংকে তেওঁৰ ইনকামটো চাই এখন ৰাজ্যও লোন ল'ব লাগিলে তাৰ ষ্টেট জিডিপিৰ ওপৰতহে ডিপেণ্ড কৰি হয় এনেকুৱা নহয় যে হিমন্ত বিশ্ব শৰ্মা বা সৰ্বানন্দ সোণোৱালে যি খুজি তাকে লোন ল'ব এইটো এটা ফাইনেন্সিয়েল মেনেজমেণ্ট ৰেগুলেশ্যন এক্ট নে কিবা এখন আছে যিটো মনমোহন সিঙেই পাছ কৰিছিলে UPA 1ত ফাইনেন্সিয়েল ডিচিপ্লিন আনিবৰ কাৰণে গতিকে সেই আইন মতে কিমান পাৰ্চেণ্ট ষ্টেট জিডিপিৰ লোন ল'ব পাৰিব সেইটো আছে গতিকে তাৰ এক্সিড ডেফিনেটলি কৰা নাই কাৰণ তাৰ এক্সিড হ'লে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক ল'বও নিদিয়ে এটা সময়ত মোৰ মনত আছে যেতিয়া খুব সম্ভৱ ভিতেশ্বৰ শইকীয়া চিফ মিনিষ্টাৰ আছিলে 91ৰ পৰা 96 তেতিয়া এক্সিড কৰি গৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই লোন নিদিওঁ বুলি বন্ধ কৰি দিছিলে AGPৰ সময়তো তেনেকুৱা ধৰণৰ এটা হৈছিলে সেই তেতিয়া আমাৰ পিয়াৰলেছৰ পৰা প্ৰাইভেট লোন ল'বলগীয়া হৈছিলে দৰমহা দিবৰ কাৰণে সেই অৱস্থাও এটা গৈছে গতিকে এতিয়া সেইটো ষ্টেজ নাই মই তেখেতৰ এটা প্ৰশ্ন খালি আনচাৰ দি দিওঁ তেখেতে সুধিছিলে তেখেতেও মানে ক্লিয়াৰ হ'লে ভাল পাব যে পেপাৰ মিল দুটাৰ যিটো কথা তেখেতে উঠাইছিলে অলপ আগতে যে 95 ক্ৰোৰ নে কিমান চেংচন দিছিলে কিন্তু কিয় নাহিল তাতে এটা পেকেজ আছিলে যে এটো আমি 95000 ক্ৰোৰ দিম কি 95 ক্ৰোৰ দিম যিমান লায়াবিলিটি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টেক ওভাৰ কৰিব কিন্তু আৰু এছেটখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হাতত থাকিব এছেট
কিন্তু মেনেজমেণ্টটো প্ৰাইভেটৰ হাতত যাব কিন্তু তেতিয়া কি হ'ল কিছুমানে অপ'জ কৰিলে যে নহয় মেনেজমেণ্টটো আকৌ পুৰণা তাকে দিব লাগিব পইচাখিনিও দিব লাগিব গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ক'লে যে সেইটো হ'লেতো আকৌ সেই পুৰণা মডেলটোৱে হ'ব পুৰণা মডেলটোতো ফেইল কৰিছে গতিকে প্ৰাইভেটে ল'বৰ কাৰণে ৰেডি হৈছিলে বহুত মানুহৰ লগত মই তেতিয়া দিল্লীত আছিলোঁ ৰেলৱে মিনিষ্ট্ৰীত গতিকে এইবিলাকৰ নেগচিয়েশ্যনত ময়ো সেইবিলাকত ইনভলভ আছিলোঁ মই ভালকৈ জানো যে সেই সময়ত সেই পেকেজটো আছিলে কিন্তু সেইটো পেকেজ নহ'ল কিবা কাৰণত কিছুমানে অবজেক্ট কৰিলে কিন্তু যি কাৰণতে নহওক লাগিলে মই ভাবোঁ যে সেইটো এটা আকৌ বেলেগ সুকীয়া প্ৰব্লেম যিটো এইটোৰ লগত আমাৰ ইকনমিৰ লগত কোনো লিংক নাই বস্তুটো সদিস্তাৰ মই আহিছোঁ মই ঋতুপৰ্ণ শৰ্মাৰ ওচৰলৈ গৈছোঁ ঋতুপৰ্ণ শৰ্মা আপুনি যিহেতু অকণমান অসুবিধা হৈ আছে নেটৱৰ্কৰ আপোনাৰ পৰা মই প্ৰতিক্ৰিয়াটো জানিব মই কৈছোঁ মই সন্মানীয় কংগ্ৰেছৰ সদস্যজনে এটা কথা কয় যে তেখেতসকলে প্ৰায় নৰ্থ ইষ্ট পলিচিৰ ৰাগ আলাপি থাকে এতিয়া তেখেতসকলে ভাবে যে তেখেতসকলে কৰিব নোৱাৰা কাম এখন চৰকাৰে কৰিব নোৱাৰে তেখেতসকলে নভবা কাম তেখেতসকলে হয়তো কেতিয়াও সপোনতো কল্পনা কৰিব পৰা নাছিল তাতোকৈ বেছি হয়তো আমি সেই ধৰণৰ পৰিকল্পনা কৰিছোঁ আৰু সেই পৰিকল্পনাসমূহৰ বাস্তৱসন্মত ৰূপায়নো আমাৰ হৈছে আৰু সেইকাৰণে কেৱল নৰ্থ ইষ্ট পলিচি এসময়ত কেৱল ছাবচিডি লোৱা আৰু দিয়াৰ কামতে সীমাবদ্ধ হৈ আছিল আমি সকলোৱে জানো এতিয়া পৰৱৰ্তী সময়ত এইখন চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলক যি ধৰণে গুৰুত্ব দিছে বিভিন্ন আঁচনিৰ দ্বাৰা অসমক তাতোকৈ বহু বেছি পোৱাৰ অৱকাশ বা সুবিধা যিটো চৰকাৰে কৰি দিছে আজি NIL-ত যিটো আমি 3 মেট্ৰিক টনৰ পৰা 9 মেট্ৰিক টনলৈকে যিটো বৃদ্ধি হ'ল য'ত আমি প্ৰায় 24,000 কোটি টকা পাবলৈ সক্ষম হ'লো মই এটা উদাহৰণ দিছোঁ এই ধৰণৰ এনে বৃহৎ পুঁজি বিনিয়োগৰ দ্বাৰা অসমৰ যিটো সামগ্ৰিক উন্নয়নৰ যিটো বাট প্ৰশস্ত হৈছে এইটো কেৱল নৰ্থ ইষ্ট পলিচিৰ কথাৰ লগত তুলনা কৰি লাভ নাই আমি কথাবিলাক বেলেগ ধৰণে চিন্তা কৰিছোঁ এইখন চৰকাৰৰ দৃষ্টিভংগী সম্পূৰ্ণ সুকীয়া গতিকে মই অনুৰোধ জনাম যে কংগ্ৰেছৰ হাতত যিহেতু বেলেগ কোনো আমাক সমালোচনা কৰিব লগা বেলেগ কোনো পইণ্ট নাথাকে গতিকে তেওঁলোকে কেইটামান লৈ ব্যস্ত হৈ থাকে কিন্তু এইখন চৰকাৰ তেখেতসকলৰ চিন্তাতকৈ বহুত আগত গৈ চিন্তা কৰি অসম উত্তৰ পূৰ্বাঞ্চল আৰু সামগ্ৰিকভাৱে দেশৰ উন্নয়নৰ চিন্তা কৰিছে আৰু ৰাজনীতিৰ ঊৰ্ধত তেখেতসকলেতো প্ৰত্যেকটো আঁচনি প্ৰত্যেকটো কামেই ৰাজনীতিৰ দ্বাৰা পৰিচালিত হৈছিল কিন্তু এইখন চৰকাৰে ৰাজনীতিৰ ঊৰ্ধত দেশৰ স্বাৰ্থত প্ৰত্যেকটো সিদ্ধান্ত লৈছে আগলৈ লৈ থাকিব আৰু কাইলৈ বাজেটত আত্মনিৰ্ভৰশীল ভাৰতৰ এখন স্পষ্ট ছবি এইখন বাজেটে আমাক দিব বুলি আশা কৰিছো বানপানী হওক বা অনুন্নত অঞ্চল উন্নয়ন পুঁজিৰ ক্ষেত্ৰতে কৰ্তনে হওক বা আন শিতানতে হওক আপোনালোকৰ যে কেন্দ্ৰীয় চৰকাৰে অকল যিমানখিনি আমাৰ ৰিকুৱাৰমেণ্ট সেইটো যে অকল কৰ্তন কৰিছে সেই কথা আপোনালোকে নুই কৰিব নোৱাৰে আৰু আপোনালোকে মানি নল'ব স্বাভাৱিক কথা কিন্তু বৰ্তমান অৰ্থনৈতিক অৱস্থা কি সেইটো কথা সকলো ৰাইজেই বুজি পাইছে সেই বিষয়ে ক'বলগীয়া নাই আজিলৈকে আপোনালোকে বানপানীক আপোনালোকে ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিব নোৱাৰিলে কেলৈ নোৱাৰিলে মই আৰু এটা আপোনালোকে কৈছে নহয় আপোনালোকে কৈ আছে যে বহুখিনি দিয়া গৈছে মই কওঁ অসমে 2019 পৰা 20ৰ ভিতৰত মাত্ৰ 284 কোটি টকা পাইছিল নেশ্যনেল ডিজাষ্টাৰ ৰিলিফ ফাণ্ডৰ আণ্ডাৰত NDRF-ত অসমৰ দৰে এখন ৰাজ্যক অসম চৰকাৰে অৱশ্যে এইটো কথা মানিব লাগিব অসম চৰকাৰে 2,929 crore এডিশ্যনেল বিচাৰিছিল কেন্দ্ৰীয় চৰকাৰৰ পৰা কিন্তু এপইচাও নাপালে গতিকে কথা হ'ল মই আপোনালোকে যিটো কৰিছে নকৰা বুলি কোৱা নাই আপোনালোকে ৰাজ্য চৰকাৰে ৰিকুৱেষ্ট কৰিছিল কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পৰা এটকাও পাব নোৱাৰিলে অৰ্থাৎ আপোনালোকৰ দুয়োখন কেন্দ্ৰ আৰু ৰাজ্যত একে দলৰ চৰকাৰ থকাৰ পিছতো অসমৰ বিত্ত অৱস্থা ইমান প্ৰব্লেম হৈ গৈছে ইমান ধন আবণ্টন কৰ্তন হৈ গৈছে এই বিষয়ে আপোনালোকে চিন্তা কৰক বস্তুবোৰ এই কথা আপোনালোকে নাও ক'ব নোৱাৰে নহয় বস্তুবোৰ মই ঋতুপৰ্ণ শৰ্মা আপোনাৰ অন্তিম মন্তব্য ল'ম মই অন্তিম মন্তব্য ল'ম আপোনাৰ মই অনুষ্ঠান শেষ কৰিব লাগিব অন্তিম মন্তব্য আপোনাৰ কিছু কাৰিকৰী বিজুতি হৈছে মই সঞ্জীৱ গোস্বামী আপোনাৰ পৰা মই অন্তিম মন্তব্য ল'ব মই অন্তিম মন্তব্য এইটোৱে দিওঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক দিয়া নাই সেইটো একজেক্টলি কাৰেক্ট নহয় কিন্তু মই কংগ্ৰেছকে মনত পেলাই দিওঁ যে মনমোহন সিং যেতিয়া অসমৰ পৰা ফাইনেন্স মিনিষ্টাৰ আছিলে অসমৰ MP আৰু দিল্লীত ফাইনেন্স মিনিষ্টাৰ পিছত প্ৰাইম মিনিষ্টাৰ হ'ল তেতিয়া টেৰৰিজিম ৰিলেটেড যিটো টকা আৰু ইয়াতে কংগ্ৰেছ গভৰ্ণমেণ্ট টেৰৰিজিম ৰিলেটেড যিটো টকা পাঞ্জাৱক কমপ্লিট ৰিলিজ কৰি দিলে অসমক কিন্তু 1 টকাও নিদিলে সেইটো কিন্তু আপোনালোকে মনত ৰাখিব লাগিব যে ফাইনেন্স মিনিষ্টাৰ এণ্ড প্ৰাইম মিনিষ্টাৰে নিজৰে যিখন ষ্টেটৰ পৰা MP হৈ গৈছে তাতে টকাটো নিদিলে এইটো একদম ৰেকৰ্ডেড এইটো আৰু মই তাতে ভুল গতিকে এইটো তেনেকুৱা ধৰণৰ কথা নহয় আপোনালোকেও বহুত ক্ষতি কৰিছে কিমান অতীতলৈ যাম বেছি অতীতলৈ যাবই দৰকাৰ নাই আমি আপোনালোকে পৰিৱৰ্তনৰ কথা কৈ আছিল আচ্ছা দিনৰ কথা কৈছিল বিভিন্ন ধৰণৰ সপোন দেখাইছিল 2 কোটি টকা চাকৰি 2 কোটি চাকৰি দিম বুলি কৈছিল সেইবিলাক কথা ডাঙৰীয়া আপুনি কেলে নকয় চাওক আজি চাকৰি নহয় এমপ্লয়মেণ্ট এতিয়া কথাটো চাকৰি আৰু এমপ্লয়মেণ্টৰ মাজত ডিফাৰেন্স আছে আপোনালোকে পকৰি বেচাটো আপোনালোকে এমপ্লয়মেণ্ট বুলি ক'বলৈ ওলাইছে বাৰু যিয়ে কথা নহওক এতিয়া চাওক ডাঙৰীয়া অসমৰ বা ভাৰতৰ যুৱ যিটো আমাৰ প্ৰজন্ম তেওঁলোকক এতিয়া এটা
এটা এটা এমপ্লয়মেণ্টৰ সুবিধা লাগে তেওঁলোকে যাতে নিজৰ এটা ভৱিষ্যত সুসক্ৰিয় কৰিব পাৰে এটা মৰ্যাদাপূৰ্ণ তেওঁলোকে চাকৰি বিচাৰিছে আপোনালোকৰ কোনো ধৰণৰ চাকৰিৰ ব্যৱস্থা নাই বৰ্তমান কৰ্তন হৈছে আপোনালোকে অকল মাত্ৰ বনিয়া গোষ্ঠীৰ আপোনালোকে চিন্তা কৰিছে যিবোৰ দখৰ সম্পত্তি আছে এইবিলাক মানে চালানী মাছ চালানী মুৰ্গী কণী চালানী মুৰ্গী এইবিলাক কিন্তু অসমত অহা বহুত কমি গৈছে মাছটো প্ৰায় নায়েই সব লোকেল মাছ এতিয়া সব বিলে বিলে সব মাছ ঘৰে ঘৰে মাছ নেকি এটা স্কিমো চলাইছে গতিকে একদম লোকেল মাছেৰে ভৰ্তি হৈ গৈছে আপোনালোকে অকল ফলক লগাইছে আপুনি কোনোবা আঁচনি কথা কৰিছে আপুনি খালি গভৰ্ণমেণ্ট চাকৰি চালে নহ'বতো এমপ্লয়মেণ্টটো এমপ্লয়মেণ্ট আচ্ছা আপুনি এটা কথা কওকচোন ওৱান ষ্টুডিঅ' অন লাইফে কওক অসম স্কিল ডেভেলপমেণ্ট যিমান আছে কিমান খৰচা হ'ল কিমান মানুহক স্কিল ডেভেলপমেণ্ট হ'ল আৰু তেওঁলোকৰ কিমান কি হ'ল থাকিব লাগিব আপুনিতো গভৰ্ণমেণ্টৰ হৈ কথা কৈ আছে যদি থাকিব লাগিব আপুনি অৰ্থশাস্ত্ৰী হয় আপোনাৰ কিন্তু গভৰ্ণমেণ্টৰ ডাটাটো গভৰ্ণমেণ্টে দিব সেইটো না পাৰ্টি স্পোক্সপাৰ্চনে দিব পাৰিব না মই দিব পাৰিম আপুনি কওক স্কিল ডেভেলপমেণ্টৰ কিমান ঋতুপৰ্ণ শৰ্মাৰ ওচৰলৈ গৈছো ঋতুপৰ্ণ শৰ্মা আপোনাৰ অন্তিম মন্তব্য দীক্ষিত শৰ্মা ডাঙৰীয়া এই নিবনুৱা সমস্যাৰ কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ সমস্যা আৰু কথাটো আমি গুৰুত্ব সহকাৰে আলোচনা কৰিলে ভাল হ'ব কেৱল সমালোচনাৰ কাৰণে সমালোচনা নহয় আজি এই নিবনুৱা সমস্যাৰ এই ভয়াৱহতাৰ বাবে যদি ৰাজনৈতিকভাৱে কাৰোবাক দোষাৰোপ কৰিব লাগিব সেই দুখ কংগ্ৰেছে মূৰ পাতি ল'বই লাগিব কাৰণ তেখেতসকলৰ ভুল নীতিৰ বাবে আজিৰ এই অৱস্থা কিন্তু আমাৰ চৰকাৰখনে আৰু আমাৰ মানুহৰ মনত এনেকুৱা ধাৰণা হ'ব নালাগে বা দিব নালাগে কোনো যে কেৱল চৰকাৰী চাকৰি পোৱা মানে এমপ্লয়মেণ্ট পোৱাটো নুবুজায় আজি এইখন চৰকাৰে আমাৰ প্ৰত্যেকটো আঁচনি মই এতিয়া আমি সমগ্ৰ মুখ্যমন্ত্ৰী গ্ৰাম বিকাশ যোজনাৰ অধীনত যি 26,000 গাঁৱত 26,000খন ট্ৰেক্টৰ দিয়া হৈছে এই ট্ৰেক্টৰৰ লগত জড়িত প্ৰত্যেকজন নিবনুৱা যুৱকে য'ত তাক সংস্থাপিত হৈছে সেই ট্ৰেক্টৰ চালকৰ পৰা আৰম্ভ কৰি ট্ৰেক্টৰৰ মানে লগত জড়িত সকলোকে যদি সামৰো আমি ঠিক তেনেকে স্বয়ং আঁচনিৰ দ্বাৰা য'ত আমি মানে 2 লাখ যুৱকক যে আমি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছো বা সংস্থাপনৰ বাট মুকলোৰ বাবে তেখেতসকলক অৰ্থনৈতিক সহযোগিতাৰ যিটো কথা কৈছো এতিয়া যদি মোক সময় দিয়ে তেনেকুৱা এখন চৰকাৰে বহু আঁচনি আছে যিবিলাক আঁচনি কেৱল হিতাধিকাৰী নিৰ্মাণৰ আঁচনি নহয় সেইবিলাক আঁচনি হ'ল গণগ্ৰহ মহিলা সবলীকৰণ আঁচনি তাত বহুতো যুৱতী হয় ঋতুপৰ্ণ শৰ্মা ধন্যবাদ জনাইছো আপোনাক আৰু মই এবাৰ নেত্ৰৰঞ্জন চৌধুৰী আপোনাৰ অন্তিম মন্তব্যলৈ অনুষ্ঠানিক চাওক এমপ্লয়মেণ্টৰ বিষয়ে কথা হৈছিল মই এটা লাষ্ট ফাইনেল আপোনাক তথ্য দি থওঁ যিটো চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি ডাঙৰীয়াই চাগে জানিব কথাটো সেই 2016 চনৰ এপ্ৰিল মাহত আনএমপ্লয়মেণ্ট ৰেট অসমত আছিল 0.7% 0.7% আৰু যিটো গৈ 2020লৈ হ'লগৈ 11%। এইটো কাৰণে আপোনালোকে কংগ্ৰেছ দলকে দোষাৰোপ কৰিব নেকি চাওক ডাঙৰীয়া কথাটো হ'ল কি আপোনালোকে বাস্তৱক মানি লওক নিজৰ ব্যৰ্থতা মূৰ পাতি লওক আৰু নিজে যি বৰ মানে 8 বজাৰ পৰা 12 বজালৈ ডিচিশ্যন কৰাৰ ফলত যিবিলাক ভুল হৈছে সেইবিলাক আপোনালোকে মানি লওক আৰু দেশৰ অৰ্থনীতি যিখন ধ্বংসপ্ৰায় হৈছে এইবিলাকৰ আপোনালোকে নৈতিক অধিক আপোনালোকে দায়িত্ব লৈ লওক আৰু আমি আশা কৰিছোঁ যে অসমৰ বিষয়ে আপোনালোকে যি অহাকালি বাজেট হ'ব ৰাইজে দেখিবই আমি দেখিম কিমানখিনি কি দিছে নিৰ্বাচন আছে গতিকে অহাকালি দেখা পোৱা যাব কাইলৈ বাজেটত কি আহে ধন্যবাদ জনাইছো নেত্ৰৰঞ্জন চৌধুৰী ধন্যবাদ জনাইছো ঋতুপৰ্ণ শৰ্মা ধন্যবাদ জনাইছো সঞ্জীৱ গোস্বামী ধন্যবাদ জনাইছো মূল্য বৃদ্ধি হৈ আছে এইটো কথা কোনো নুই কৰিব নোৱাৰে পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে 90 টকা ঘৰ চু আৰু বা ক'বাত পাৰো হৈছে 90 টকাৰ ঘৰ আৰু ইয়াতো ক'বাত নহয় ক'বাত কোভিডৰ কাৰণে গোটেইখিনি হৈ আছে বুলি চৰকাৰী পক্ষৰ ফালৰ পৰা কৈ থকা হৈছে বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছে কিন্তু আজি যি অৱস্থা আছে সেই অৱস্থাৰ বাবে বিজেপিয়ে যিখিনি প্ৰতিশ্ৰুতি দি আছিল সেই প্ৰতিশ্ৰুতিও যে তেওঁলোকে ক'বাত নহয় ক'বাত সম্পূৰ্ণৰূপে পালন কৰিব পৰা নাই সেইটো কথাও সত্য আৰু আজি যদি এইখিনি পৰিস্থিতিৰ সৃষ্টি হৈছে কংগ্ৰেছেও নিজৰ দায়িত্বৰ পৰা আঁতৰিব নোৱাৰিব যদি এনেকুৱা ধৰণৰ নিবনুৱাকে আদি কৰি এনেকুৱা ধৰণৰ কিছু পৰিস্থিতি বৰ্তমান আছে ইয়াৰ ভেটিও কিন্তু কংগ্ৰেছে নিজৰ শাসনকালৰ সময়ত কৰি থৈ গৈছিল এইটো কথাও জল পটপটকৈ স্পষ্ট টাইম এটৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মা বিদায় লৈছো ধন্যবাদ নমস্কাৰ